নমস্কাৰ এই মুহূৰ্তৰ অন্য এটা বিগ ব্ৰেকিং নিউজ লৈ আহিছো ৰাজ্য চৰকাৰ এতিয়া আৰু অধিক কঠোৰ হ'বলৈ লৈছে বিশেষকৈ যিসকল মণ্ডলে এতিয়ালৈ এনেধৰণে চকুৰ তলত আসলতে ধুলি দি বিভিন্ন ধৰণৰ অপকৰ্ম সংঘটিত কৰি আহিছে সেই সকল মণ্ডলক এবাৰ নাকি লগাবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ মণ্ডলক লৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ এতিয়া পূৰ্ণ প্ৰস্তুতি চলিছে ৰাজ্য চৰকাৰৰ বিশদ তথ্য আহি পৰিছে সবিস্তাৰে আমি জনাই যাম কঠোৰ নিয়মৰ মাজেৰে চলিব লাগিব চক্ৰ বিষয়াৰ কাৰ্যালয় এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং মণ্ডল চক্ৰ বিষয়াৰ কাৰ্যালয়ক লৈ ৰাজ্য চৰকাৰ এতিয়া কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে সকলো মণ্ডল কঠোৰ নিয়মানুৱৰ্তিতাৰ মাজেৰে চলিব লাগিব নিয়ম অমান্য কৰাসকলৰ বিৰুদ্ধে লোৱা হ'ব বিহিত ব্যৱস্থা আমি দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ কোনো কুণ্ঠাবোধ নকৰো এই ভাষ্য ৰাজ্য চৰকাৰৰ ৰাজহ মন্ত্ৰীৰ দায়িত্ব লৈ মণ্ডলক এনেধৰণে কঠোৰ সকিয়নি কেশৱ মহন্তৰ ৰাইজ সকলোৰে ওপৰত সাধাৰণ ৰাইজক বাদ দি একো সম্ভৱ নহয় ৰাইজক অপমান কৰাৰ কোনো অভিযোগক আমি ৰেহাই নিদিও বুলি মন্তব্য কৰিছে কেশৱ মহন্তই চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বিষয়াই এই সমূহ কথা নিশ্চিত কৰিব লাগিব ৰাইজক অপমান হেই কৰা কোনো বিষয়া কৰ্মচাৰী এতিয়াৰ পৰা আৰু হাৰি যাব নোৱাৰিব মণ্ডলৰ দালালি আহি কেতিয়াও দিছপুৰ পাবহি এতিয়াৰ পৰা নোৱাৰিব মণ্ডলক লৈ এতিয়া কঠোৰ হৈছে যদি আছে মণ্ডলৰ দালালি চক্ৰ বিষয়াৰ কাৰ্যালয়তে শেষ হ'ব লাগিব মণ্ডলৰ দালালি এতিয়া অসমত আগৰ নিচিনাকৈ কৰিব পৰা নাই এতিয়ালৈকে 56 জনতকৈও অধিক মণ্ডল বিভিন্ন অভিযোগত অভিযুক্ত হৈ আছে এই পৰ্যন্ত আৰু সিস্টেমটো এনেধৰণে যদি সলনি হৈছে মণ্ডলৰ দালালি ক্ৰমে বন্ধ হৈ গৈছে কঠোৰ নিয়মৰ মাজেৰে চলিব লাগিব এতিয়াৰ পৰা চক্ৰ বিষয়াৰ কাৰ্যালয় আজিৰ দিনটোৰ এটা অন্যতম গুৰুত্বপূৰ্ণ খবৰ মণ্ডল চক্ৰ বিষয়াৰ কাৰ্যালয়ক লৈ ৰাজ্য চৰকাৰ এবাৰ কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে সকলো মণ্ডল কঠোৰ নিয়মানুৱৰ্তিতাৰ মাজেৰে চলিব লাগিব এতিয়াৰ পৰা নিয়ম অমান্য কৰা সকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব মণ্ডলক এবাৰ নাকি লগাবলৈ সাজু হৈছে মন্ত্ৰী কেশৱ মহন্ত আমি দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ কোনো কুণ্ঠাবোধ নকৰো বুলি মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে ৰাজহ মন্ত্ৰীৰ দায়িত্ব লৈ মণ্ডলক এনেধৰণে এবাৰ কঠোৰ সকিয়নি দিয়া দেখিবলৈ পোৱা গৈছে ৰাজহ মন্ত্ৰী কেশৱ মহন্তৰ আৰু ৰাইজ সকলোৰে ওপৰত সাধাৰণ ৰাইজক বাদ দি একো কথাই সম্ভৱ নহয় ৰাইজক অপমান কৰা কোনো অভিযোগকে আমি ৰখাই নিদিও চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বিষয়াই এইসমূহ কথা এতিয়াৰ পৰা নিশ্চিত কৰিব লাগিব আৰু ৰাইজক অপমান হেই প্ৰতিপন্ন কৰা কোনো বিষয়া কৰ্মচাৰী এতিয়াৰ পৰা হাৰি যাব নোৱাৰে আপোনালোকে যেতিয়া ব্যৱহাৰ কৰিব ৰাইজক ভালকৈ কৰিব এতিয়াৰ পৰা মণ্ডলৰ দালালি আহি কেতিয়াও এতিয়াৰ পৰা দিছপুৰ পাবহি নোৱাৰে যদি আছে মণ্ডলৰ দালালি চক্ৰ বিষয়াৰ কাৰ্যালয়তে শেষ হ'ব মণ্ডলৰ দালালি এতিয়া অসমত আগৰ নিচিনাকৈ কৰিব পৰা নাই আৰু এতিয়ালৈকে 56 জনতকৈও অধিক মণ্ডল বিভিন্ন অভিযোগত অভিযুক্ত হৈ আছে যেহেতু ৰাজ্য চৰকাৰ এতিয়া কঠোৰ হৈছে যথেষ্ট সংখ্যক মণ্ডলৰ কিন্তু এতিয়া নাকি লগাটো খাটাং মন্তব্য আছে কেশৱ মহন্তৰ মন্তব্য আগবঢ়াইছো মই এটা কথা প্ৰথম নাকচ কৰিছো মণ্ডলৰ দালালিয়ে দিছপুৰ নেপায়হি মণ্ডলৰ দালালি তাতেই চাৰ্কুল অফিচতে শেষ হ'ব থাকে আছে যদি কিন্তু মণ্ডলৰ দালালি আগৰ নিচিনা কৰিব পৰা নাই আমাৰ 56 জনমান মণ্ডল ইতিমধ্যে এই দীঘলীয়া সময়ছোৱাত বিভিন্ন অভিযোগত অভিযুক্ত হৈছে এই গোটেই কথাখিনি সিস্টেমটো এনেকৈ খলাই অহা হৈছে সিস্টেমটো লাহে লাহে যেনে ধৰণে আমি মানে ডিজিটেলি আনিছো আগৰ নিচিনা আবেদন এখন কৰিলে এতিয়া পেলাই থব নোৱাৰে তেওঁলোকে সেটল কৰিবই লাগিব এতিয়া আমি আৰু কিছু এই 2-4 দিনত আমি আলোচনা কৰিছো এই বিষয়টো যাতে আৰু এটা আমি সিস্টেমৰ মাজলৈ আনিম যাতে কোনেও আবেদন এখন কৰি লৈ তেওঁ দৌৰাদৌৰি কৰি থাকিব নালাগে তেওঁ যাতে সদ উত্তৰটো পাব তাৰ ব্যৱস্থাটো আমি ইতিমধ্যে
ল'বলৈ লৈছোঁ। আগত বহুতখিনি লৈছে, আৰু লগত কিছু আমাৰ সংযোগ হ'ব, যাতে যিসকলৰ কিবা বেয়া কাম কৰিবলৈ ইচ্ছা আছে তেওঁলোকে যাতে সেইটো ইচ্ছা থাকিলেও কৰাত বাধা পাব। মই আপোনালোকৰ জৰিয়তে আজি মই আহ্বানেই জনাইছোঁ, মই তেখেতসকলৰ লগতো হয়তো কথা পাতিব লাগিব, মিটিং পাতিব লাগিব, আলোচনাও কৰিব লাগিব, কিন্তু চাৰ্কুল অফিচটো অতি ডিচিপ্লিনৰে চলিব লাগিব, মণ্ডলসকলো চলিব লাগিব, এইটো তেখেতসকলে নিজেই নিশ্চিত কৰিব লাগিব। অন্যথা ইয়াত যেনে ধৰণৰ ব্যৱস্থা ল'ব লাগে আমি ব্যৱস্থা ল'ম, এইটোত কোনো কুণ্ঠাবোধে নকৰোঁ। কাৰণ ৰাইজ সকলোৰে ওপৰত, ৰাইজক যদি কোনোবাই অপমান কৰিছে তেনে অভিযোগ পাওঁ, আৰু ৰাইজক যদি ক'ৰবাত সেৱ কৰিছে তেনে কোনো বিষয়া কৰ্মচাৰী বা মই নিজে বা কোনেও আমি ৰেহাই পাব লগা নাই। ৰাইজ আমাৰ গণতন্ত্ৰত ৰাইজ ওপৰত, ৰাইজক আমি ৰেচপেক্ট কৰিব লাগিব, সন্মান কৰিব লাগিব, ৰাইজক সন্মান কৰি আমাৰ প্ৰতিজন বিষয়া কৰ্মচাৰীয়ে কাম কৰিব লাগিব। মই এটা কথা প্ৰথম নাকচ কৰিছোঁ, মণ্ডলৰ দালালিয়ে দিছপুৰ নেপায়হি। মণ্ডলৰ দালালি তাতেই চাৰ্কুল অফিচতে শেষ হ'ব আছে যদি, কিন্তু মণ্ডলৰ দালালি আগৰ নিচিনা কৰিব পৰা নাই। আমাৰ 56জনমান মণ্ডল ইতিমধ্যে এই দীঘলীয়া সময়ছোৱাত বিভিন্ন অভিযোগত অভিযুক্ত হৈছে। এই গোটেই কথাখিনি ছিষ্টেমটো এনেকৈ সলাই অহা হৈছে, ছিষ্টেমটো লাহে লাহে যেনেধৰণে আমি মানে ডিজিটেলি আনিছোঁ, আগৰ নিচিনা আবেদন এখন কৰিলে এতিয়া পেলাই থ'ব নোৱাৰে, তেওঁলোকে ছেটল কৰিবই লাগিব। এতিয়া আমি আৰু কিছু এই 2-4 দিনত আমি আলোচনা কৰিছোঁ, এই বিষয়টো যাতে আৰু এটা আমি ছিষ্টেমৰ মাজলৈ আনিম, যাতে কোনেও আবেদন এখন কৰি লৈ তেওঁ দৌৰাদৌৰি কৰি থাকিব নালাগে, তেওঁ যাতে সদ উত্তৰটো পাব, তাৰ ব্যৱস্থাটো আমি ইতিমধ্যে ল'বলৈ লৈছোঁ। আগত বহুতখিনি লৈছে, আৰু লগত কিছু আমাৰ সংযোগ হ'ব, যাতে যিসকলৰ কিবা বেয়া কাম কৰিবলৈ ইচ্ছা আছে তেওঁলোকে যাতে সেইটো ইচ্ছা থাকিলেও কৰাত বাধা পাব। মই আপোনালোকৰ জৰিয়তে আজি মই আহ্বানেই জনাইছোঁ, মই তেখেতসকলৰ লগতো হয়তো কথা পাতিব লাগিব, মিটিং পাতিব লাগিব, আলোচনাও কৰিব লাগিব, কিন্তু চাৰ্কুল অফিচটো অতি ডিচিপ্লিনৰে চলিব লাগিব, মণ্ডলসকলো চলিব লাগিব, এইটো তেখেতসকলে নিজেই নিশ্চিত কৰিব লাগিব। অন্যথা ইয়াত যেনে ধৰণৰ ব্যৱস্থা ল'ব লাগে আমি ব্যৱস্থা ল'ম, এইটোত কোনো কুণ্ঠাবোধে নকৰোঁ। কাৰণ ৰাইজ সকলোৰে ওপৰত, ৰাইজক যদি কোনোবাই অপমান কৰিছে তেনে অভিযোগ পাওঁ, আৰু ৰাইজক যদি ক'ৰবাত সেৱ কৰিছে তেনে কোনো বিষয়া কৰ্মচাৰী বা মই নিজে বা কোনেও আমি ৰেহাই পাব লগা নাই। ৰাইজ আমাৰ গণতন্ত্ৰত ৰাইজ ওপৰত, ৰাইজক আমি ৰেচপেক্ট কৰিব লাগিব, সন্মান কৰিব লাগিব, ৰাইজক সন্মান কৰি আমাৰ প্ৰতিজন বিষয়া কৰ্মচাৰীয়ে কাম কৰিব লাগিব। মই এটা কথা প্ৰথম নাকচ কৰিছোঁ, মণ্ডলৰ দালালিয়ে দিছপুৰ নেপায়হি। মণ্ডলৰ দালালি তাতেই চাৰ্কুল অফিচতে শেষ হ'ব আছে যদি, কিন্তু মণ্ডলৰ দালালি আগৰ নিচিনা কৰিব পৰা নাই। আমাৰ 56জনমান মণ্ডল ইতিমধ্যে এই দীঘলীয়া সময়ছোৱাত বিভিন্ন অভিযোগত অভিযুক্ত হৈছে। এই গোটেই কথাখিনি ছিষ্টেমটো এনেকৈ সলাই অহা হৈছে, ছিষ্টেমটো লাহে লাহে যেনেধৰণে আমি মানে ডিজিটেলি আনিছোঁ, আগৰ নিচিনা আবেদন এখন কৰিলে এতিয়া পেলাই থ'ব নোৱাৰে, তেওঁলোকে ছেটল কৰিবই লাগিব। এতিয়া আমি আৰু কিছু এই 2-4 দিনত আমি আলোচনা কৰিছোঁ, এই বিষয়টো যাতে আৰু এটা আমি ছিষ্টেমৰ মাজলৈ আনিম, যাতে কোনেও আবেদন এখন কৰি লৈ তেওঁ দৌৰাদৌৰি কৰি থাকিব নালাগে, তেওঁ যাতে সদ উত্তৰটো পাব, তাৰ ব্যৱস্থাটো আমি ইতিমধ্যে ল'বলৈ লৈছোঁ। আগত বহুতখিনি লৈছে, আৰু লগত কিছু আমাৰ সংযোগ হ'ব, যাতে যিসকলৰ কিবা বেয়া কাম কৰিবলৈ ইচ্ছা আছে তেওঁলোকে যাতে সেইটো ইচ্ছা থাকিলেও কৰাত বাধা পাব। মই আপোনালোকৰ জৰিয়তে আজি মই আহ্বানেই জনাইছোঁ, মই তেখেতসকলৰ লগতো হয়তো কথা পাতিব লাগিব, মিটিং পাতিব লাগিব, আলোচনাও কৰিব লাগিব, কিন্তু চাৰ্কুল অফিচটো অতি ডিচিপ্লিনৰে চলিব লাগিব,
মণ্ডলসকলো চলিব লাগিব, এইটো তেখেতসকলে নিজে নিজেই নিশ্চিত কৰিব লাগিব। অন্যথা ইয়াত যেনেধৰণৰ ব্যৱস্থা ল'ব লাগে আমি ব্যৱস্থা ল'ম, এইটোত কোনো কুণ্ঠাবোধে নকৰোঁ। কাৰণ ৰাইজ সকলোৰে ওপৰত, ৰাইজক যদি কোনোবাই অপমান কৰিছে তেনে অভিযোগ পাওঁ, আৰু ৰাইজক যদি ক'ৰবাত সেৱ কৰিছে তেনে কোনো বিষয়া কৰ্মচাৰী বা মই নিজে বা কোনেও আমি ৰেহাই পাব লগা নাই। ৰাইজ আমাৰ গণতন্ত্ৰত ৰাইজ ওপৰত, ৰাইজক আমি ৰেচপেক্ট কৰিব লাগিব।